শতাধিক ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দল আছু দৰে সংগঠনৰ পৰা ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আমি সকলোৱে জানো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নৰ প্ৰগতিৰ এক অনিৰ্বাণ যাত্ৰা অব্যাহত আছে আৰু স্বাভিমানী প্ৰতিজন অসমীয়াই ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ প্ৰতি নিজৰ সমৰ্থন নিজৰ আস্থা বিশ্বাস প্ৰকাশ কৰিছে। আমি জন আশীৰ্বাদ যাত্ৰাটো প্ৰত্যক্ষ কৰিলোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ তথা আমাৰ এই চৰকাৰখনৰ প্ৰতি জনতাই আশীৰ্বাদেৰে আমাক উপচাই তুলিছে আৰু তাৰ পৰিপ্ৰেক্ষিততে আজিও কংগ্ৰেছ দলৰ পৰা বহু সংখ্যক ব্যক্তিয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। নতুন প্ৰজন্মৰ নেতৃত্ব লোৱা আছুৰ দৰে সংগঠনৰ পৰাও কিছু ভাল যুৱ প্ৰতিভাই আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। যে আহি থকা দিনবিলাকত দেৰগাঁও সমষ্টিত আমাৰ প্ৰাৰ্থীগৰাকীক মিত্ৰজোঁটৰ প্ৰাৰ্থী ডক্টৰ মৃদুল কুমাৰ দত্ত ডাঙৰীয়াৰ হাত শক্তিশালী কৰি আহি থকা বিধানসভা নিৰ্বাচনত আমি মিত্ৰজোঁটৰ প্ৰাৰ্থীজনক গৰিষ্ঠ সংখ্যক ভোটেৰ ব্যৱধানত ইয়াৰ পৰা জয়ী কৰাই লৈ যাব পাৰিম। ইও আমি আজিৰ এই যোগদান বা এইকেইটা দিনত আমাৰ যিসমূহ কাৰ্যসূচী বা আমি ৰাইজক লগ পাইছোঁ আমি সেইখিনিৰ ক্ষেত্ৰত নিশ্চিত হৈছোঁ। আমি আজি বিশেষকৈ বিগত জিলা পৰিষদৰ নিৰ্বাচনত কাকডোঙা জিলা পৰিষদৰ পৰা কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰাৰ্থীগৰাকী তেখেত উপেন বৰা ডাঙৰীয়া তেখেত কংগ্ৰেছ দলৰ জিলাৰ সম্পাদকৰ দায়িত্বত আছিল। তেখেতেও আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। কংগ্ৰেছ দলৰ প্ৰাক্তন সম্পাদক জিলাৰ সম্পাদক ৰমেন দত্ত ডাঙৰীয়াও ভাৰতীয় জনতা পাৰ্টিত আজি যোগদান কৰিছে। কংগ্ৰেছ দলৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা মৰ্জিনা সাজিনা বেগম ডাঙৰীয়াও আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা প্ৰকাশ কৰি যোগদান কৰিছে।